সমমিতি সিমেট্রিক আমি অসমীয়াত কওঁ সমমিতি হয়নে নহয় তো এইটো আমি মনত ৰাখিব লাগিব ঠিক আছে চোৱা সমমিতি তোমালোকে ক্লাস 6 ত এটো পাইছিলা মনত আছে নে বাৰু এইটো বিষয়ে ক্লাস 6 ত তোমালোকে সেম এটা চ্যাপ্টাৰ পাইছিলা তো তাত ক্লাস 6 ৰতো ভিডিও আছে তোমালোকে যদি হেতু ভিডিও চাও বিচাৰা তেন্তে চাব পাৰিবা হ্যাঁ কিন্তু চোৱা ইয়াত আমাৰ মই সিমেট্ৰিৰ বিষয়ে অকন কৈ দিও হ্যাঁ বেসিক অকন কৈ দিও তাৰ পিছতহে তোমালোকে সুন্দৰকৈ আৰু সুন্দৰকৈ বুজি পাবা এটা চোৱা তো সিমেট্ৰি মানে কি যেনে আৰু মোৰ তাত এটা পিডিএফ আছে বা মই ইয়াতে বুজাই দিও অকন সৰুকে ধৰি লোৱা ইয়াত মই এটা কি আঁকিলো মই এটা মই এটা বৰ্গ বা এইটো এটা আয়ত অঙ্কন কৰিলো এই আয়তটোক তুমি তাৰ মাজেৰে যদি কাটি দিয়া তেন্তে এই সমান ভাগ হবনে নাই এইটো চোৱাচোন এইটো ভাগ আৰু এইটো ভাগ সমান হ'ব না নাই যদি এনে চাও আমি ৰবা এইটো ইমানো সুন্দৰ হোৱা নাই মই আৰু সুন্দৰকে বনাবলৈ চেষ্টা কৰো হা চোৱা ধৰা এইটো এটা আয়ত হল এইটো এটা আয়ত হল নে নাই ষ্টুডেন্টস কোৱাচোন এইটো এটা আয়ত হল কিন্তু এই আয়তটোক চোৱা যদি আমি এনেকে কাটি দিও তাৰ মাজে মাজে যদি আমি কোনো এটা ৰেখা লৈ যাও ইফালে এটা ৰেখা লৈ গৈছো তাৰ মাজেৰে তাৰ হু মাজেৰে আৰু ইফালে এটা ৰেখা লৈ গৈছো কোৱাচোন যদি আচ্ছা প্ৰথমটো ৰেখাৰে মই বুজাই দিও লাগিলে এই প্ৰথমটো ৰেখাৰে যদি মই দেখুৱাই দিও চোৱা এইটো অংশ তাৰ এইটো অংশ আৰু এইটো অংশ সমান হ'ব না নাই কোৱাচোন সদায় এই অংশটো আৰু এই অংশটো সমান হ'ব না নাই হ'ব তেনেকুৱা বস্তুক চোৱা যি বস্তুক আমি তাৰ হু মাজেৰে আমি তাক ভাগ কৰিব পাৰিম তেনেকুৱা বস্তুক যিমানবাৰ ভাগ কৰিব পাৰিম তাকে আমি কি বুলি কম সমমিতি বা তেনেকুৱা বস্তুক আমি কম সিমেট্ৰিক বস্তু বুলি কম কি বুলি কম আমি কোৱাচোন সিমেট্ৰিক বুজি পাইছানে সিমেট্ৰিক প্ৰডাক্ট বা সিমেট্ৰিক বস্তু বুজি পাইছা বস্তুটো কি কৈছো মই বা সমমিত বস্তু বা ইহঁতক আমি অসমীয়াত কম সমমিত মই তোমালোকক একেবাৰে বেসিকটো প্ৰথমে কৈ দিও সমমিত বস্তু ঠিক আছে কিন্তু এই যে ৰেখাটো ইয়াত কেইটা ৰেখা হৈছে কোৱাচোন এই ৰেখাটোৱে চোৱা এই ৰেখাটোৱে কি কৰিছে এই বস্তুটোক সমান দুটা ভাগত ভাগ কৰিছে না নাই তেন্তে ইয়াক আমি কম লাইন অফ সিমেট্ৰি সো ইয়াক আমি কি বুলি কম লাইন অফ সিমেট্ৰি সো লাইন অফ সিমেট্ৰিক আমি অসমীয়াত আকৌ কি বুলি কম সমমিত ৰেখা সমমিত ৰেখা বুজি পাইছা ষ্টুডেন্ট অকন বুজি পাইছা নে কোৱাচোন মই তোমালোকৰ কিতাপৰ উদাহৰণটো মই লৈ দিও কিতাপৰ উদাহৰণ আছে আৰু ইয়াত কিতাপটো আছে মই কিতাপটো এইটো চোৱা এইটো হল কিতাপটো ৰবা ডাউনলোড কৰিলো কিতাপত আৰু সুন্দৰকে বহুত আমাৰ উদাহৰণ দিয়া আছে তাৰ পৰা তোমালোকে চাই লব পাৰিবা আৰু চোৱাচোন ইয়াত কিতাপৰ উদাহৰণটো চোৱা এবাৰ কিতাপত চোৱা ইয়াত চোৱা মই সিদিনাখন বুজাই দিছিলো নেকি এইটো চেপ্টাৰ এইটো বুজোৱা নাই ন এইটো মই বুজোৱা নাই না নাই মই এনে ভিডিও বনাইছো যে এই কাৰণে মোৰ তাত লাগি আছে না এইটো মই বুজাই দিলো যেন চোৱা কিন্তু এইটো তেনেই সহজ আমাৰ চেপ্টাৰ তোমালোকে জাস্ট কাম দিয়া চোৱাচোন এই গছটো এই গছৰ পাতটো কি কৰিছে এনেকে ভাগ কৰি দিছে না নাই মাজে মাজে তেন্তে এই গছৰ পাতটো কি হ'ব এটা সিমেট্ৰিক ফিগাৰ হ'ব এইটো এটা কি হ'ব সিমেট্ৰিক ফিগাৰ কিন্তু ইয়াৰ সিমেট্ৰিক লাইন কেইটা হ'ব কোৱাচোন মানে কেইটা এই বস্তুটোক তুমি কেইবাৰ ভাগ কৰিব পাৰিছা বা কেইটা ৰেখাৰ সহায়ে ভাগ কৰিব পাৰিছা মাত্ৰ এটা হয়নে নহয় উত্তম তুমি আহিলা গুড চোৱা যেনে আৰু আমি বহুত বস্তু দেখুৱাব পাৰিম যেনে এইটো চোৱা এইটো বস্তু তুমি এনেকে ভাগ কৰিব পাৰিবা এই তাজমহলক তুমি ভাগ কৰিব পাৰিবা আইফেল টাৱাৰক তুমি ভাগ কৰিব পাৰিবা এইটো ষ্টাৰ ফিছক তুমি এইটো এনেকে ভাগ কৰিব পাৰিবা এনেকে কৰিব পাৰিবা তেনেকুৱা বস্তুকে আমি কি বুলি কওঁ সিমেট্ৰিক ফিগাৰ বুলি কওঁ যেনে চোৱাচোন এই পাৰ্টটোক তুমি চোৱা বহিনিয়া ট্ৰি লিফ এইটোক তুমি ভাগ কৰিব পাৰিবা নে কোৱাচোন যেনে চোৱা আমি একেবাৰে ইফালে মাজে মাজে দি হু মাজেৰে দিলে এইটো এটা ভাগ হৈ যাব তেন্তে ইয়াৰ লাইন অফ সিমেট্ৰি কিমান হ'ব তেন্তে ইয়াৰ লাইন অফ সিমেট্ৰি হ'ব 1 লাইন অফ সিমেট্ৰি 1 লাইন অফ সিমেট্ৰি ঠিক আছে এইটো হ'ব 1 লাইন অফ সিমেট্ৰি
সিম্পল এইটো ওৱান লাইন অফ সিমেট্ৰি হ'ব, এইটো ওৱান লাইন অফ সিমেট্ৰি হ'ব, এইটো ওৱান লাইন অফ সিমেট্ৰি হ'ব, আৰু এক্স্যাক্টলি এইটো ওৱান লাইন অফ সিমেট্ৰি হ'ব। তোমালোকৰ কুৱেশ্যন এটা আছে যে আমাৰ কেইটামান নাম ক'ব লাগে, কেইটামান পাতৰ নাম ক'ব লাগে যিকেইটা নেকি সিমেট্ৰি হয়। আমি এইকেইটা শিকিব পাৰিম। তাত পিছৰ কুৱেশ্যনত তোমালোকে পাবা এইবোৰ আটাইবোৰ বস্তু পাবা। যে লিফ অফ পাপায়া ট্ৰি, আৰু চোৱা পাপায়া, পাপায়া মানে কি হয়? অমিতা, হয় নে নহয়? জেচমিন ট্ৰি লিফ, আৰু চোৱা পিপল ট্ৰি লিফ, আৰু চোৱা এইফালে বুকিনিয়া ট্ৰি লিফ। চ' এইবিলাক বস্তু আমাৰ আৰু চোৱাচোন আৰু বহুত আৰু আছে, বহুত থাউজেণ্ডছ অফ থিং। কোনোবাই কবা নেকি ঘৰৰ, তোমালোকৰ ঘৰৰ? নাই, এইটো মই বুজাই দিছোতো, এইটো ক্লাছ মই লোৱা হ'ল নেকি ষ্টুডেন্ট? নো স্যার, নো স্যার, লোৱা আমি নহ'ল ন? নাছিলো নেকি? আনন্দি, তুমি জইন হৈছা নে? ওকে, আনন্দিক কোনোবাই ইনভাইট কৰি দিয়াচোন। চোৱা এতিয়া মই তেন্তে কুৱেশ্যনবোৰত যাওঁ নেকি ষ্টুডেন্ট? ইয়েস স্যার। ওকে, sir. কুৱেশ্যনবোৰত যাওঁ আমি। চোৱা তেন্তে ইয়াত কুৱেশ্যন, প্ৰথমটো কুৱেশ্যন কি আছে, আমি প্ৰথমটো কুৱেশ্যন এবাৰ পঢ়ো। ইয়াত কৈছে যে, চোৱা ইয়াত আমাক কৈছে give 5 examples of symmetry from plant kingdom. প্লান্ট কিংডম মানে কি জানা? আমাৰ কেইটা কেইটা কিংডম আছে মুঠতে গম পোৱা নে ষ্টুডেন্ট? কিংডম কেইটা আছে? এনেকে না উঠতে চোৱা, খুলি হ্যাঁ হ্যাঁ, লিভিং মানে চোৱা জীৱ 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 জগতৰ কেইটা ভাগ আছে এইটো জানানে তোমালোকে? এনে মানে লিভিং থিংছৰ মুঠতে কেইটা ভাগ আছে? লিভিং থিংছ মানে যিসকল জীয়াই জীয়াই থকা বস্তু কেইটা ভাগ আছে? 5টা ভাগ আছে। এইটো তোমালোকে জানিব লাগে। যেনে এনিমেল কিংডম, আৰু কি আছিলে এনিমেল কিংডম? মই লিখি দিছো এনিমেল কিংডম। তোমালোকে এইটো ক্লাছ 9তো পাবা, এনেও তোমালোকে বিজ্ঞানত ভালদৰে চাবা, তো বস্তু পঢ়িছা তোমালোকে। এনিমেল কিংডম, তাৰপিছত কি আছিলে? প্লান্ট কিংডম। এনিমেল কিংডম মানে কি? প্ৰাণী জগত। আৰু কি প্লান্ট কিংডম মানে কি? উদ্ভিদ জগত। তাৰপিছত কি আছিলে আমাৰ? ফাংগি, মানে নহয়? ফাংগি কিংডম। আৰু কি আছিলে আমাৰ? প্ৰতিষ্ঠা এণ্ড মনেৰা। প্ৰতিষ্ঠা আৰু কি আছিলে? প্ৰতিষ্ঠা আৰু মনেৰা। তোমালোকে যেতিয়া ক্লাছ 11ত যাবা ন, এতিয়া তাত বায়োলজিত এইটো বিষয়ে এটা বিতংক এটা চেপ্টাৰ আছে, তাত তোমালোকে সুন্দৰকে পাবা, আৰু ক্লাছ 9তো পাবা তোমালোকে। কিন্তু চোৱা আমাক কৈছে যে উদ্ভিদ জগতৰ চিমেট্ৰিক বস্তুৰ কেইটামান উদাহৰণ দিব লাগে। কেইটা উদাহৰণ দিব লাগে বুলি আমাক কৈছে? 5টা উদাহৰণ। চিম্পল চিম্পল। তেন্তে 5টা উদাহৰণ আমি যে অথনি পাই আহিছো, হয় নে নহয় কোৱাচোন? যেনে পাপায়া, যেনে কি পাপায়া, পাপায়া, পাপায়া ট্রি লিফ, পাপায়া বুদিনা, ট্রি লিফ, বুদিনা, পাপায়া ট্রি লিফ, হয়, বুদিনিয়া ট্রি লিফ। সিম্পল। এনেকে আমি ষ্টুডেন্ট কোৱাচোন, এইকেইটা ইজি হয় নে নহয় কোৱাচোন? ভাল লাগি আছে নে? তেন্তে মই উত্তৰ কেইটা লিখি দিব লাগিব নে বুজি যাবা তোমালোকে? স্যার বুঝি পাইছো, নিলিখিলেও হ'ব। অ চোৱা, এই 5টা লিখিলেই হ'ল তো, এই 5টা লিখিলেই হ'ব। এইটো চোৱা, এইটো এটা হ'ল কি লিফ অফ পাপায়া ট্ৰি, পাপায়া। তাৰপিছত হৈ গ'ল এ জেচমিন ট্ৰি লিফ, এ পিপল ট্ৰি লিফ, আৰু এইটো কি হৈ গ'ল? এইটো মই মুছি দিও, ৰবা এইটো মই মুছি দিও। আৰে বাবা, এইটো মচা নহয় কিয়? আচ্ছা যি হওক, এইটো হ'ল কি? বুধিনিয়া ট্ৰি লিফ, বুদিনিয়া, হয় নে নহয়? বুধিনিয়া ট্ৰি লিফ। তোমালোকে পাৰিবানে না এইটো কোৱা? এইটো দি দিয়া 1 নম্বৰ, পাৰিম 2 স্যাৰ। নম্বৰ, গুড, 3 নম্বৰ, 4 নম্বৰ, আৰু এইটো হৈ গ'ল আমাৰ 5 নম্বৰ। ঠিক আছে, গুড, ঠিক আছে। ধুনীয়া, বহুত ধুনীয়া। তাৰপিছত আমি চাওঁ, আচ্ছা আৰু তোমালোকে উদাহৰণ দিব পাৰিবা নে নাই? এই 5টাৰ সলনি আৰু উদাহৰণ দিব পাৰিবানে? ইয়েস স্যার। কোৱাচোন। পাৰিম স্যাৰ। লিফ আৰু অফ আমাৰ বহুত ব্রিঞ্জাল, উদাহৰণ আমি দিব পাৰিম, ঠিক আছে, যদি আমি চাওঁ। চোৱা তেন্তে এতিয়া চাওঁ আমি, এতিয়া যদি, আচ্ছা মই তোমাক যদি কওঁ এতিয়া উদ্ভিদ জগতটো গলেই, মই যদি কওঁ যে প্ৰাণী জগতৰ, ইয়াত যদি কুৱেশ্যনটো এনেকুৱা আহিলেহেঁতেন, চোৱা যদি কুৱেশ্যনটো এনেকুৱা আহিলেহেঁতেন যে give 5 examples of symmetry from not plant kingdom, যদি এনেকুৱা আহিলেহেঁতেন, প্লান্টৰ সলনি যদি আহিলেহেঁতেন এনিমেল কিংডম, তেন্তে তোমালোকে কি কি উদাহৰণ দিলাহেঁতেন? কিতাপটো চোৱা আৰু কোৱা জলদি।
A Student. spider, Sir, a code. lizard, a starfish, and a tortoise. Good, good. ইয়াত চোৱা Yes, আছে sir. তোমালোকে কিতাপটো অকণ ভালদৰে পঢ়িলেতো হৈ গ'ল চোৱা টৰ্টইছ হয় নে নহয় এইটো স্পাইডাৰ আৰু লিজাৰ্ড আৰু কি Lizard. স্টাৰফিছ আৰু Starfish. বহুত আছে চোৱা আমি মানুহো কি কি হওঁ কিন্তু চিমেট্ৰি হওঁ আমি মানুহ কি হয় চিমেট্ৰি হয় নে নহয় আমাৰ হয় দুয়োটা স্যার হাত দুয়োটা আমাৰ ভৰি চব একেই হয় নে নহয় তো হয়, sir. আমাক যদি মাজত ভাগ কৰি দিয়ে তেন্তে ভাগ দুটা কি হ'ব হয়, sir. সমান হ'ব তো এইকাৰণে এইটো কি হ'ব আমি মানুহবিলাকো কি হ'ম এটা চিমেট্ৰিক ফিগাৰ হ'ম তো আই হোপ তোমালোকে কুৱেশ্যনবোৰ এনে ভালদৰে বুজি পাইছা হয় নে নহয় পাইছো কিবা প্ৰব্লেম আছে নে ষ্টুডেণ্ট কোৱাচোন নাই অ'কে গুড গুড No, sir. গুড সুন্দৰ ধুনীয়া তেন্তে কোৱাচোন এতিয়া আমি চাওঁ কুৱেশ্যন 2 আমি কুৱেশ্যন 1 টো ক্লিয়াৰ হ'ল ন কুৱেশ্যন 1 ত কিবা ডাউট আছে নে বাৰু নাই No, sir. গুড গুড ধুনীয়া বহুত ধুনীয়া এতিয়া আমি চাওঁ কুৱেশ্যন 2 কুৱেশ্যন 2 ত আমাক কি কৈছে চোৱা কুৱেশ্যন 2 ত কৈছে মেনশ্যন 5 অবজেক্টস অফ your house where symmetry is visible কৈছে যে তোমাৰ ঘৰত দেখা পোৱা সমমিত বস্তুৰ 5টা উদাহৰণ দিয়া জলদি তোমাৰ Sir, ঘৰত dish, দেখা পোৱা এইবিলাকতো মই bowl, নকওঁৱেই The chair, তোমালোকে table, নিজেই ক'ব লাগিব mobile phone. plate, karai, car, book, chair, Just table, chair, table, mobile phone. mobile, বহুত থাউজেণ্ডছ অফ উদাহৰণ আমি দিব পাৰিম হা এটা হৈ যাব কি মোবাইল হয় নে নহয় টেবল book, চেয়াৰ হ'ব পাৰে বুক হ'ব পাৰে book, হ'ব car, পাৰে আৰু 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 বহুত হ'ব পাৰে হয় নে dish, নহয় কোৱা dish. Yes, sir. like we can give thousands of examples হয় নে নহয় so তো কুৱেশ্যন Yes, টোত sir. কোনো ডাউট আছে নে কুৱেশ্যন টোত ডাউট আছে নি কাৰোবাৰ No, sir, no, নাই sir. No, sir. okay then let's move to the next one আজি অবিনাশ নাই নি অবিনাশ নাই ন okay No, sir. so okay now let's move to the next one here there is one question draw the lines of symmetry of a parallelogram okay আমাক কৈছে যে এটা প্যারালেলোগ্রামত লাইনস অফ সিমেট্রি আমি অঙ্কন কৰিব লাগে অৰ্থাৎ এটা প্যারালেলোগ্রাম মানে কি হয় সমান্তৰিক এটা সমান্তৰিকৰ সমমিত ৰেখাবোৰ আমি কি কৰিব লাগে অঙ্কন কৰিব লাগে now let me write that সমান্তৰিক বা কি হয় অসমীয়াত আমি কি বুলি কম ইয়াক সরি ইংৰাজীত আমি কি বুলি কওঁ আমি কওঁ প্যারালেলোগ্রাম এটো প্যারালেলোগ্রাম কোৱা নাই প্যারালেলোগ্রামৰ দুটা বৈশিষ্ট্য কোৱাচোন প্যারালেলোগ্রাম কি হয় আচ্ছা প্যারালেলোগ্রাম কাক কয় কোৱা জলদি কোৱা যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল নট অনলি সমান এটো কি হ'ব সমান্তৰাল হয় নহয় সিম্পল কিন্তু চোৱা এটা সমান্তৰিক কোনে কবা উত্তম okay I'm going to ask you a question can you just tell me the what is the main difference between a parallelogram and a rectangle কোৱা rectangular প্ৰতিটো বাহু সমান আৰু ইয়াৰ সমান নহয় জানো ইয়াৰো সমান তেন্তে he 90 ডিগ্ৰী good তাৰ প্ৰত্যেকটো চোৱা এটা ৰেক্টেংগুলাৰ প্ৰত্যেকটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব লাইক দিস এটো প্ৰত্যেকটো কোণ কি হ'ব 90 ডিগ্ৰী এটো প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হ'ব বাট ইয়াৰ কোণবোৰ 90 ডিগ্ৰী নহয় হয়নে নহয় Oh, sir. any doubt on this then No, can sir. we go ahead No, sir. okay good ধুনীয়া তাৰ পিছত চোৱা আমি আৰম্ভ কৰো আকৌ এতিয়া আমি কি কৰিম এতিয়া তাক এনেকে তুমি ভগাব পাৰিবা জানো এতিয়া মিলিবনে কোৱাচোন No. নিমিলে ইহঁতকেইটা নিমিলে sir. হয়নে নহয় তো আমি কেনেকে আমি ইহঁতক কেনেকে ভগাই দিম কোৱাচোন তেন্তে কোৱা চোৱা আমি ইয়াক এনেকে ভগাব পাৰিম তাহলে সেইটো হোৱা নাই ৰবা এইটো মই এডজাস্ট কৰিব লাগিব ৰবাচোন মই এডজাস্ট কৰি দি আছো বুজি পাইছা समझ में आया हाँ सर ओके তো তোমালোকে কি লিখিবা देयर आर এনেকে লিখি দিবা সুন্দৰকে অসমীয়াত ইংৰাজীত যিয়ে লিখা আচ্ছা এতিয়া তোমালোকৰ অসমীয়া বেছি ভাল লাগে নে ইংৰাজী বেছি ভাল লাগে ইয়াত তলত লিখি দিবা স্যার দুইটাই
অসমীয়া স্যার দেয়াৰ আৰ বাট আমি চেষ্টা কৰিব লাগিব ইংলিছটো প্ৰিফাৰ বেছি কৰিব লাগিব কাৰণ এতিয়াৰ পৰা যদি আমি শিকি যাওঁ ন তেতিয়া আমাৰ বেছি ইজি হ'ব হা দেয়াৰ আৰ টোটেল বা দেয়াৰ আৰ জাষ্ট লিখি দিবা এনেকে দেয়াৰ আৰ 2 lines of symmetry lines of symmetry symmetry in a parallelogram in a parallelogram any doubt student কোৱাচোন বুজি পাইছানে no sir উত্তৰটো কেনেকৈ Yes, লিখিবা sir. গুড ধুনীয়া ধুনীয়া তাৰ পিছত বলা আমি আৰম্ভ কৰো আমাৰ নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে এটোটো আমাৰ হৈ গ'ল এতিয়া চাও আমি কোৱেশ্চন 4 give an example of geometric shape which has no line of symmetry এনেকুৱা এটা geometric shape মানে জ্যামিতিৰ আকৃতি কোৱা যাৰ কোনো কি নাই লাইন অফ সিমেট্ৰি নাই যাৰ কোনো লাইন অফ সিমেট্ৰি নাই কোৱাচোন এইটো কি হ'ব পাৰে Scale Sir, triangle. circle Scalene triangle. scale তো মই তোমালোকক কৈ দিওঁ যেনে তোমালোকে প্ৰায়বোৰ বস্তুৰে কি আছে এটা এটা থাকে কিন্তু আমি আৰু ক'ব পাৰিলোহেঁতেন অৱশ্য স্কেল এণ্ড ট্ৰায়াংগলটো এইটো ডেফিনেটলি হ'ব কাৰণ ডেফিনেটলি উত্তৰটো হ'ব কিন্তু মই আৰু ক'ব পাৰি আৰু কোৱাচোন আৰু কোৱা এটাইতো নাই বহুত আছে যেনে স্কেল এণ্ড ট্ৰায়াংগলটো এনেকুৱা হৈ যাব এইটো হ'বলা হৈছে চোৱা স্কেল এণ্ড ট্ৰায়াংগল হৈ গ'ল চোৱা এইটো বেলেগ হ'ব এইটো যদি হয় ধৰা 5 এইটো হ'ব 7 এইটো হ'ব 6 তে মিলিব নে কোৱাচোন নিমিলে তো ইহঁতক কেতিয়াও আমি সমান দেখুৱাব নোৱাৰিম আৰু কোৱা আৰু কোনোবাই ক'ব পাৰিবা নেকি মোৰ মনত এটা আহি আছে জলদি কোৱা এটা ট্ৰেপিজিয়াম হ'ব পাৰে নে কোৱাচোন ষ্টুডেন্ট ডেফিনেটলি এটা ট্ৰেপিজিয়াম হ'ব পাৰে চোৱা ইয়াক তুমি সমানভাৱে ভগাও এইটো হোৱা নাই ৰবা চোৱাচোন ষ্টুডেন্ট ইয়াক তুমি বনাব পাৰিবানে বাৰু ইয়াক তুমি ভাগ কৰিব নোৱাৰিবা কোৱা Sir, equilateral triangle equilateral triangle to symmetry আছে বহুত আছে equilateral triangle এটো ইয়াৰ বহুত isosceles ৰো আছে যেনে চোৱা এইটো equilateral কিন্তু equilateral আমি কেনেকৈ ভাগ কৰিব পাৰিম এনেকে কিন্তু isosceles কো আমি ভাগ কৰিব পাৰিম চাবা এইটো isosceles হৈ গ'ল ন এইটো হোৱা নাই যেনে এইটো isosceles তো ইয়াক আমি মাজত এবাৰ ভাগ কৰিব পাৰিম তো হেতু আমাৰ উত্তৰ হ'ব পাৰে তোমালোকে স্কেল এণ্ড ট্ৰায়াংগল কলে হ'ব বা এটা ট্ৰেপিজিয়াম কলেও হ'ব समझ में आया एवरीवन हां सर is there any doubt Yes, sir. কিন্তু No, স্যার okay sir No, sir. আমার কিতাবত দিয়া আছে যে the point of intersection of two diagonals in trapezium কি কৈছা ভালদৰে কোৱা আমার কিতাবত দিয়া আছে ট্ৰেপেজিয়ামক the point of intersection of two diagonals in a trapezium ট্ৰেপিজিয়াম কাক কয় মনতে মই তোমালোকক কৈ দিছো ট্ৰেপিজিয়ামটো একেবাৰে এটা সিম্পল বস্তু হয় ন যেনে যদি এটা আমাৰ এটা কোৱাড্ৰিলেটাৰেলৰ মাত্ৰ দুটা যদি হয় তেন্তে এনেকুৱা চোৱা মাত্ৰ দুটা বাহু যদি সমান হয় তেন্তে এনেকুৱা এটা হ'ব পাৰে হয় নে নহয় কিন্তু চোৱা বুজি পাইছা নে নাই তেন্তে এনেকুৱা এটা হ'ব পাৰে তো সেই কাৰণে আমি ইয়াত সিমেট্ৰি দেখুৱাব নোৱাৰিম কিন্তু কেতিয়াবা তোমালোকে পাৰিবা কাৰণ ইয়াৰ চৰ্তটো কি সো ইয়াত দুটা বস্তু আছে মই আকৌ বিতংভাৱে কৈ দিও এটা ট্ৰেপিজিয়াম মানে হ'ল যদি এটা চতুৰ্ভুজৰ মাত্ৰ এজোৰ বাহু সমান হয় বা এজোৰ বাহু সমান হলে এই চতুৰ্ভুজটো কি হৈ যাব এটা ট্ৰেপিজিয়াম কিন্তু এটা আয়তৰটো কেতিয়াবা আয়তৰটো সদায় এজোৰ বাহু সমান হয় এজোৰটো সমান হয় আৰু এজোৰটো সমান হয় হয়নে নহয় তো এই কাৰণে ইয়াত তোমালোকে এইটো কোৱেশ্চন কৰিব পাৰিবা কিন্তু ইয়াৰো আটাইবোৰ বাহু সদায় সমান নহয় তো সেই কাৰণে ইয়াৰ কোনো সিমেট্ৰি লাইন অফ সিমেট্ৰি নাই আই হোপ ইউ গট দিস বুজি পাইছানে এতিয়া গুড কিন্তু তোমালোকে উত্তৰটো যদি দিয়া উত্তৰটো তোমালোকে এইটো দিলে বেছি ভাল হ'ব যে স্কেল এণ্ড দিব পাৰিবা হয় স্কেল এণ্ড ট্ৰায়াংগল তোমালোকে দিব পাৰিবা কিন্তু
এটো ট্ৰেপেজিয়ামটো হ'ব টেকনিক্যালি বুজি পাইছা গুড এটো কোনটো কোৱেশ্চনৰ নাই এটো কোৱেশ্চনৰ নহয় তো এটো 4 নম্বৰ কোৱেশ্চনৰ এতিয়া চাও আমি 5 নম্বৰ কোৱেশ্চনটো এটোটো ডেফিনেশন খোদা নাই উত্তম তুমি বুজি পাইছা নে এতিয়া কনফিউজ টু গল নে কনফিউজন গোল উত্তম গোল গুড এতিয়া চোৱা কোৱেশ্চন 5 তোমালোকে ভিডিওটো চাই লবা এবাৰ সুন্দৰকে তাৰপিছত চোৱা how many lines of symmetry are there in a regular hexagon আচ্ছা hexagon মানে কি হয় যাৰ 6টা বাহু থাকে আৰু নহয় এনেকুৱা এটা আমাৰ পলিগন মানে কি হয় কোৱা পলিগন মানে কি বহুভুজ এনেকুৱা এটা বহুভুজ যাৰ কেইটা বাহু থাকিব 6টা কিন্তু ৰেগুলাৰ কেতিয়াবা যদি ৰেগুলাৰ শব্দটো আহি যায় তেতিয়া তোমালোকে কি বুজিব লাগিব কোৱা জলদি কোৱা ৰেগুলাৰ মানে তাৰ আটাইবোৰ বাহু সমান হ'ব তেন্তে আমি এনেকুৱা এটা বনাবলৈ ট্ৰাই কৰো চোৱাচোন এনেকে দিলো মই কিন্তু পাৰফেক্ট কে বনাব নোৱাৰিম ষ্টুডেন্টস বনাব পাৰিম নে বাৰু কোৱাচোন মই পারফেক্ট বনাবো নোৱাৰিম তোমালোকে স্কেল লৈ বনাই লবা ইফালে এনেকে এটা দিলো তাৰপিছত এনেকে দিলো এইটো দিলো মই এনেকে দিলো আৰু এনেকে দিলো এইটো হোৱা নাই ইমান বঢ়িয়াকে কিন্তু ধৰি লোৱা হৈ গল ন তেতে এটা ৰেগুলাৰ হেক্সাগনৰ কেইটা থাকিব পাৰে আমি চাম ইফালে আমি মিলাই দিব পাৰিম এটা ৰবা মই এইটো বেলেগ কালাৰ লৈ লও মই বেলেগ কালাৰ লৈ মিলাই দিছো এটা হ'ব তাৰপিছত আৰু ইফালে মাজত কাটিব পাৰিম মাজত কাটিব নোৱাৰিম নেকি আমি 3 4 আচ্ছা আৰু চাও আমি ইফালে এনেকে দুটা তিনিটা তাৰপিছত আমাৰ হ'ব তিনিটা হৈ গ'ল ন লাইন অফ সিমেট্ৰি আমি ওলাব লাগে 5 6 এনেকেও নহয় এইটো মানে চিত্ৰটো মই সুন্দৰকে অঙ্কন কৰি লও ৰবাচোন প্ৰথমে মই চিত্ৰটো অঙ্কন কৰি লও তেতিয়া তোমালোকক সুন্দৰকে ডাঙৰকে মই বনাই দিও হা ইয়াত চোৱা মই ডাঙৰকে বনাই আছো এতিয়া হল ন অকন চোৱা যে ইয়াৰ আমি কেইটা অঙ্কন কৰিব পাৰিম আমি চাও প্ৰথমে ইফালে দিলো এটা আমি দিলো এটা হৈ গল ইফালে দিলো দুটা হৈ গল তাৰপিছত চোৱাচোন এইফালে দিলো তিনিটা হৈ গল ঠিক আছে চাই আছা তোমালোকে সুন্দৰকে চোৱা তিনিটা হৈ গল আৰু আমি মাজত কিনিকে দিব পাৰিম এনেকে 4 হৈ গল তাৰপিছত ইফালে 5টা হৈ গল তাৰপিছত ইফালে 6টা হৈ গল समझ में आया स्टूडेंट केटा होइसे मुठते 6 so 6 lines of symmetry any doubt on this question no sir good no doubt on this question okay so আমি আমাৰ next question to হ্যাঁ তাত পিছত কৈছে show the lines of symmetry on the regular hexagon okay তো কৈছে আমি তো দেখুৱাই দিছো simple তাৰ পিছত question টো কি কৈছে how many lines of symmetry are there in a circle এটা বৃত্তত কিমানটা lines of symmetry আছে আমাক ক'ব লাগে এটা বৃত্তত তুমি কৈ শেষ কৰিব পাৰিবানে কোৱাচোন আমি এটো কেতিয়াও কৈ শেষ কৰিব নোৱাৰিম হয় শুনিয়া তেতে এটো হ'ব কি আমাৰ ইনফাইনাইট বুজি পাইছা বা অসমীয়াত লিখিলে লিখিবা অগণন কি লিখি দিবা অগণন অসংখ্য সুন্দৰ অসংখ্য ঠিক আছে এতিয়া আমি চাও আমাৰ question 7 ত আমাক কি কৈছে কোৱা ইয়াত কৈছে যে how many lines of symmetry are there in the figure আমাক কৈছে ইয়াত এই ফিগাৰটোত কেইটা লাইনস অফ সিমেট্ৰি আছে তেন্তে এই ফিগাৰটোক মই অকন ডাঙৰ কৰি দিও সো এই ফিগাৰটোক মই ডাঙৰ কৰি দিও then we can see that how many figures are there in this image
So, ইয়াত আমি Yes, sir. চাম ওকে ইয়াত আমি চাম কি হ'ব পাৰে এটাতো এনেকে দিব পাৰিম ষ্টুডেন্ট সুন্দৰকে এটা দিব পাৰিম নে Yes, নাই sir. কোৱা Yes, sir. এটা আমি এনেকে সুন্দৰকে দিব পাৰিম Mm. হয়নে নহয় তাৰপিছত Yes, চেম sir. এনেকে এটা দিব পাৰিম নে নাই আচ্ছা আৰু দিব পাৰিম নে বাৰু কোৱাচোন কোনোবাই নোৱাৰো Yes, sir. ছাৰ আৰু আমি দিব নোৱাৰো ছাৰ No, sir. নোৱাৰিম No, sir. Ah, No, sir. good. So there are how many? There are two lines of Two symmetry. lines. on- Line of symmetry. Good. ধুনীয়া বহুত ধুনীয়া আৰু ডাউট আছে নে ইয়াত কাৰোবাৰ No, sir. নাই নো ছাৰ তাৰপিছত চোৱা তাৰপিছত আমি চাম ইয়াত কি কৈছে ইয়াত আমাক কৈছে যে আইডেন্টিফাই দ্য সিমেট্ৰিকেল এণ্ড এচিমেট্ৰিকেল মানে কি যিকেইটা সমমিত নহয় No. সিমেট্ৰিকেল মানে যাৰ সমমিত ৰেখা আছে এচিমেট্ৰিকেল হয়। মানে যাৰ সমমিত ৰেখা নাই অৰ্থাৎ তাক আমি কম অসমীয়াত অসমমিত Mito. অসমমিত বুজি পাইছানে বা অসমমিত বুজি পাইছাতো ন গুড এতিয়া চাও আমি এটা এটা চাম কোনকেইটা হয় কোনকেইটা নহয় আমি চাই থাকো চোৱা চিম্পল হয় সমমিত কোনকেইটা হ'ব পাৰে আচ্ছা এইটো সমমিত হ'বনে বাৰু কোৱাচোন এক নম্বৰটো Yes, sir. নহয় ছাৰ Symmetry. এইটো সমমিত নহয়, নহয় sir. এনেকে কাটি দিলো এইটো আৰু এইটো কেতিয়াও নিমিলে এইটো মিলিবনে কোৱাচোন এইকেইটা No, sir. No, নিমিলে sir. তো ইহঁতো গ'ল নিমিলে, এক নম্বৰটো হ'ব এচিমেট্ৰিকেল বহাই দিলে বুজিবা এচিমেট্ৰিকেল হা দুই নম্বৰটো হ'বনে বাৰু কোৱাচোন জলদি কোৱা দুই নম্বৰ হ'ব দুই ছাৰ নম্বৰ চিমেট্ৰিকেল চিমেট্ৰিকেল হ'ব হ'ব এইটো Yes, sir. এইটো এনেকে দিলে চিমেট্ৰিকেল হৈ যাব তো ইয়াত আমি লিখি দিম এছ তাৰপিছত চোৱা এইটো চিমেট্ৰিকেল হ'ব য়েছ Yeah, no, sir. হ'ব নে হয় নাই? Yes, হ'ব ছাৰ yes, sir. এইটো Yes, sir. চিমেট্ৰিকেল হ'ব হ'ব ছাৰ হ'ব হ'ব তো ছাৰ ইয়াতো sir, আমি হ'ব। কি লিখি দিম এছ বুজি পাই আছানে বাৰু সকলোৱে Yes. এইটো চিমেট্ৰিকেল sir. হ'বনে বাৰু No, কোৱাচোন sir. No, sir. নহয় এইটো আমাৰ ছাৰ চিমেট্ৰিকেল নহয় কাৰণ চোৱা যদি ইয়াতো এনেকে থাকিলেহেঁতেন ন তেতিয়া চিমেট্ৰিকেল হৈ গ'লেহেঁতেন কিন্তু ইয়াত চিমেট্ৰিকেল নহয় কাৰণ ইয়াত চোৱা অকমান বস্তুটো বেকা আছে এনেকে বেকা আছে নে নাই কোৱা Yes, sir. এনেকে বেকা আছে নে sir. নাই বেকা নাথাকিলে কিন্তু হৈ গ'লেহেঁতেন তো এইটো হ'ব Okay. এচিমেট্ৰিকেল তাৰপিছতো চোৱা এনেকে আচ্ছা ইয়াত কোৱা এইটো চিমেট্ৰিকেল হ'ব পাৰে নে বাৰু এইটো চিমেট্ৰিকেল হ'ব এইটো No. চিমেট্ৰিকেল হ'ব পাৰে ষ্টুডেন্ট Yes. কিয় No, sir. এইটো পাৰে ছাৰ No, য়েছ sir. ছাৰ No, এইটো sir. হ'ব পাৰে যেন লাগিছে মোৰ ৰবা চোৱাচোন ছাৰ পাৰিব এনেকেতো আমি দিব পাৰিম ন Yes, sir. पर इधर से नहीं दे सकते. ছাৰ এডাল চিমেট্ৰিকেল লাইন থাকিলেও দেখোন চিমেট্ৰিকেল হ'ব অ এটা হলেও হ'ব কিন্তু এইটো কনফিউজিং হয় বুজিছানে বস্তুটো এইটো কিন্তু হয় এইটো চিমেট্ৰিকেল হ'ব এইটো চিমেট্ৰিকেল হ'ব চোৱা এইটো ভাগ এতিয়া চোৱাচোন এইটো ভাগ আৰু এইটো ভাগ মিলিছে কিন্তু চোৱা মিলিছে নে নাই সো এইটো কি হ'ব আমাৰ মিলিছে ছাৰ চিমেট্ৰিকেল হ'ব নাও চিমেট্ৰিকেল হয় দ্যাটছ চোৱা তেন্তে এইটো হ'ল আমাৰ এইটোক আমি কি বনাই দিম ছাৰ এছ এইটো বনাই দিম এছ এইটো আমাৰ হৈ যাব এছ আচ্ছা এতিয়া এইটো কোৱা ছাৰ এইটো চিমেট্ৰিকেল হ'ব এইটো চিমেট্ৰিকেল হ'ব এছ এইটো কি হ'ব এইটো চিমেট্ৰিকেল হ'ব হ'ব Yes. এইটো চিমেট্ৰিকেল নহ'ব Yes. ছাৰ চিমেট্ৰিকেল নহ'ব বুজিছানে এইটো চিমেট্ৰিকেল নহ'ব সো এইটো তো বুজি পাইছা এইবিলাক ডাউট আছে নে অ বাৰু ছাৰ কাৰোবাৰ নো ছাৰ এতিয়া No, sir. তেতিয়া আমাৰ আজিৰ ক্লাছটো ইমানেই বুজিছানে আজিৰ ক্লাছটো শ্বৰ্টেই হওক এদিনত যদি এটাতকে বেছি কৰিলে আৰু তোমালোকক চোৱা আমাৰ কালি ক্লাছ নাই কিন্তু পৰহি আছে ক্লাছটো তাত আমি বুজিম কি ৰোটেশনাল চিমেট্ৰি বা ঘূৰ্ণন সমমিতি বুজিছা তো ঘূৰ্ণন সমমিতিটো তোমালোকে এবাৰ ভিডিঅ'টো চাই ল'বা তেতিয়া আৰু বেছি ইজি হ'ব হা বুজি পাইছানে চবেই অ ছাৰ Yes, sir. গুড এইটোক আমি কওঁ ঘূৰ্ণন সমমিতি মানে কি এটা বস্তু ঘূৰালে ই কিমান ডিগ্ৰী চোৱা মুঠতে আমি জানো যে এটা বৃত্তত কিমান কোণ থাকে এটা বৃত্ত থাকিব 360 ডিগ্ৰী কোণ তো আমি এইটো বহুত ইজি বস্তু হয় ৰোটেশনাল চিমেট্ৰি মানে ই ঘূৰিলে কেইবাৰ মিলিব তাৰ আগৰ জেগাত কেইবাৰ আহিব এটা পাক ঘূৰোতে তো সেইটো আমি এইবিলাক বস্তু বুজি পাম এইটো বহুত ইজি হয় এইটো চেপ্টাৰ তো তোমালোকে প্ৰথমে ভিডিঅ'টো চাই ল'বা আৰু যদি কিবা ডাউট হয় মোক তেতিয়া কালি পৰহি সুধিব পাৰিবা ঠিক আছে ছাৰ কালিটো ৱেডনেছডে আপুনি ৱেডনেছডে ক্লাছ ল'ম কৈছিলে নাই
এতিয়া মানে কি হয় জানা, মই শিডিউলটো মিলাব পৰা নাই বুজিছা নে। মই যেতিয়া ফ্ৰী টাইম পাওঁ ন মই কৰাই দিম বুজিছা। মোৰ মানে এনে মই শিডিউলটো বনাইছিলো, কিন্তু মই এতিয়া মিলাব পৰা নাই কাৰণ মোৰ বহুত কাম জানা। মই এইকেইদিনত মই এই 4-5 দিনত মিলাই কিনি 3300 কুৱেশ্যন বনাইছো। 3300 MCQ। চোৱা, তো 3300 MCQ বনোৱা যে বহুত মুস্কিল কথা বুজিছানে। মই সেইটো হয় ছাৰ। এটা দিনত মই 14 ঘন্টাৰ ওপৰত মোৰ স্ক্ৰিন টাইম হৈ গ'ল। 14 আৱাৰ্ছ এদিনতে 14 আৱাৰ্ছ স্ক্ৰিন টাইম। বুজি পোৱা নে? মানে কিমান সময় তুমি এইবিলাক মোবাইল বা কম্পিউটাৰ চলোৱা। মোৰ স্ক্ৰিন টাইম 14 আৱাৰ্ছ প্ৰতিদিন ডেইলি এইকেইদিন মোৰ মানে তো তোমালোকৰ এতিয়া চোৱা, এতিয়াতো ক্লাছ 7-ৰ ইমান তোমালোকৰ MCQৰ কোৰ্চৰ কিমান দৰকাৰ নাই, কিন্তু ক্লাছ 8ৰো মই বনাম বুজিছানে। ক্লাছ 6-ৰ 7-ৰ আৰু 8-ৰ এইবিলাক কোৰ্চ মই বনাই আছো যে হা। চোৱা, তোমালোকে ক্লাছ 8-ত মানে কি হয়, তোমালোকৰ ডেইলি লাইভ ক্লাছ হ'ব। মই এনে কোৰ্চ এটা বনাই আছো। যদি তোমালোকে কোনোবাই মানে কোৰ্চটো বাই কৰিব বিচাৰা, ধৰা 1000 হয় এটা কোৰ্চ, 1000ত তোমালোকে এনেকে MCQ বোৰ পাবা। ধৰা তাত মই ইংলিছ গ্ৰামাৰো ইনক্লুড কৰিম। মই মোৰ ফ্ৰেণ্ড এটাৰ লগত কথা পাতি আছো, ই মোক গ্ৰামাৰ কুৱেশ্যন বোৰ বনাই দিব হা। তো কি হ'ল, এনে ময়ো গ্ৰামাৰ কুৱেশ্যন বোৰ বনাব পাৰিম, কিন্তু এজন টিচাৰে বনাই দিলে, ইংলিছ টিচাৰে, তেতিয়া আৰু বেছি ভাল হ'ব বুজিছা নে নাই। কিন্তু মই এনে মেথছ আৰু চায়েন্সটো মই বনাই আছো। অলৰেডি মই ক্লাছ 7-ৰ বনাই দিলো। তো সেইবিলাক এতিয়া পিছত কথা পাতিম। তেন্তে আজিৰ কাৰণে হ'ব ষ্টুডেন্ট। কিবা ডাউট থাকিলে ন মোক জনাবা, ঠিক আছে। Thank you, sir. Okay dear. Okay. Good night, sir. Okay, good night dear. Good night. বাই ছাৰ। Bye. Bye, sir.